প্ৰেম সদায় প্ৰেম হৈয়ে থাকক। পৰিচালনা নহয় প্ৰেৰণা হৈ থাকক। জেদ নহয় অভিমান হৈ থাকক। ঈৰ্ষা নহয় মৰম হৈ থাকক। দাবী নহয় নিবেদন হৈ থাকক। দায়িত্ব নহয় আকুলতা হৈ থাকক। বান্ধোন নহয় একেলগে এটা খোজ হৈ থাকক। প্ৰেম সদায় প্ৰেম হৈয়ে থাকক। কোনো কেতিয়াও একে হৈ নাথাকে। সময়ৰ লগে লগে মানুহৰ মন সলনি হয়। মানুহৰ সংগ সলনি হয়। এয়াই বাস্তৱ আচলতে। যি সলনি হৈ আগুৱাই যাব পাৰে সি সুখী সদায়। আৰু যিয়ে পুৰণিক লৈয়ে জীয়াই থাকে কষ্ট তাৰেই বেছি। সম্পৰ্ক এটা ৰক্ষা কৰাটো ভাল কথা। ভুলবোৰ পাহৰি আঁকোৱালি লোৱাটো ভাল কথা। স্বাভিমান অভিমান মাজলৈ ননাকৈ চলি যোৱাটো ভাল কথা। কিন্তু এই ভাল কথাবোৰ তেতিয়া বেয়া হয় যেতিয়া ই একপক্ষীয় হয়। মনত ৰাখিব, এটা সম্পৰ্ক কেতিয়াও এফালৰ পৰা নহয়। যদি এফালৰ পৰাই হৈ আছে তেন্তে আপোনাৰ সম্পৰ্কও চাগে সম্পূৰ্ণ নহয়। আপোনাক জেদ ধৰিবলৈ কোৱা নাই, কিন্তু দুজনে মিলি আৰম্ভ কৰা সম্পৰ্ক অকল এজনে ধৰি ৰখাটো যুক্তিকৰ।